মাজুলীৰ লবাক চাপৰি দুটাকৈ বাঘৰ সন্ত্ৰাস চাপৰিৰ দুটাকৈ মহক আক্ৰমণ কৰে বাঘে মহক আক্ৰমণ কৰাত গোৱালৰ মাজত আতংক বাঘৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে চাপৰিৰ ৰাইজে এতিয়ালৈকে বন বিভাগৰ কোনো লোক যোৱা নাই অঞ্চলটোলৈ বাঘৰ সন্ত্ৰাস এবাৰ আৰম্ভ হৈছে মাজুলীত আৰু বাঘৰ সন্ত্ৰাসৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে চাপৰিৰ ৰাইজে আমাৰ এই চাপৰিত সংকটজনক হৈছে এই সংকটজনৰ পৰা নিস্তাৰ পাবলৈ আমাৰ বহুত চিন্তাৰ বিষয় হৈছে গতিকে দিনৰ 4 পৰত প্ৰায় 11:30-12 বজাৰ ভিতৰতে এটা বাঘ আহি আমাৰ এই লবাক নতুন কুমলীয়াৰ সন্মুখত আমাৰ গোৱাল সন্থাই মহ ৰাখি থকা অৱস্থাত হঠাতে দুটা পোৱালি বহুত আঘাতপ্ৰাপ্ত হৈ গৈছে সেই বন বিভাগ কৰ্তৃপক্ষলৈ আমি জনাইছোঁ অতি সোনকালে এই বিষয়টোত গুৰুত্ব দি সুৰক্ষা যদি নিদিয়ে তেতিয়াহ'লে আমাৰ বাছ ভিতৰ কৰিবলৈ অলপ সংকটজনক হৈছে গতিকে মই আপোনালোকক সকলোকে ওপৰৰ বিষয়াসকলক জনাইছোঁ কাৰণ আমি পশুধনৰ ওপৰত নিৰ্ভয় হয় এই পশুধনৰ ওপৰত নিৰ্ভৰশীল মানুহখিনিয়ে যদি এনেধৰণে ফুৰিবলগীয়া হয় আমি কেনেকৈ আমাৰ পৰিয়াল পোহ নিয়াম গতিকে আপোনালোকক অনুৰোধ আকাৰে জনাওঁ আজি এই ইখেশ্বৰ বৰাৰ নতুন চাপৰি ইখেশ্বৰ বৰাৰ দুটা মহৰ পোৱালি এতিয়া বৰ্তমান ডিঙি ফালি পৰি থকা অৱস্থাৰ পৰা আনি আমি ইয়াত ঘৰত পোৱাইছোঁ ধুই পখালি আমি ডক্টৰ আনি আমাৰ ইয়াত ডক্টৰৰ অসুবিধা কাৰণ যিহেতুকে আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰ আমাৰ ইয়াত নাই সেয়েহে আপোনালোকক জনাওঁ অতি সোনকালে আপোনালোকে দয়া কৰি সেই পশুকেইটাক যাতে আপোনালোকে অকণমান সুৰক্ষা দিব বুলি আমাৰ এই অঞ্চলটো কোনো ফালেদি আমাৰ সুবিধাৰ হৈ পৰা নাই বৰ্তমান আমাৰ যি বনৰীয়া জীৱ জন্তু আহি পেলাই আমাৰ ইয়াত আমাৰ যি গাঁৱত ওলাইছেহি তাৰ বাবে আমি বহুত সংকটত পৰিছোঁ বহুত ভয় খাইছোঁ কাৰণ অকল বাঘেই আজি মহ পোৱালিটা খোৱাই নহয় কালিলৈ আমাৰ গৰুও খাব ছাগলীও খাব বা আমি ইঘৰে সিঘৰলৈ যাবলৈও আমাৰ ভয় হৈছে আশংকা হৈছে দিনৰ চাৰিওপতে আজি মানুহো দেখিছে বাঘ গতিকে চব ফালে দিয়ে গড় হাতী আজি দুদিনমানৰ আগত এটা গড়ে ঘোঁৰা এটা মাৰি দিছে কিন্তু বন বিভাগে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই বা আমাৰ গাঁৱত এদিন আহে বা তেওঁলোক আহি পেলাই কিবা এটা দিহা পৰামৰ্শ দি গুচি যায় তেনেকৈ কৰিলে নহয় মই চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাৰ এই গাঁওখনৰ যি ৰাইজ সংকটত আছে সেই সংকটৰ পৰা উদ্ধাৰ কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ